ইলেকশন কোন তাৰিখে 7 তাৰিখে সব ৰেডি হৈছে না নাই ভোট দিব সব ৰেডি আজিৰ সভাত আমাৰ মাজত উপস্থিত মই কম তো শুনি থাক ধুনিয়াকৈ সব ধুনিয়াকৈ শুনি থাকিলে সব গম পাই যাবি শুনি থাক তাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল ৰাইজ অহা 7 তাৰিখে অসমত শেষ পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে দুটা পৰ্যায় নিৰ্বাচন হৈ গ'ল আৰু এটা পৰ্যায় নিৰ্বাচন হ'লেই 14খন আসনৰ নিৰ্বাচন শেষ হ'ব 7 তাৰিখে আমাৰ গুৱাহাটী ধুবুৰী কোকৰাঝাৰ আৰু বৰপেটা লোকসভা আসনৰ বাবে ভোটদান হ'ব অসমৰ ভিতৰতে এখন সন্মানজনক আসন হ'ল গুৱাহাটী লোকসভা গুৱাহাটী মানে আমাৰ ই এনেকুৱা এখন মহানগৰ য'ত শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ বিভিন্ন অঞ্চলৰ মানুহ আৰু ভাৰতৰো বিভিন্ন অঞ্চলৰ মানুহে আহি ইয়াত বাস কৰে প্ৰায় 12 লাখ 13 লাখতকৈও ওপৰ জনবসতি থকা এই মহানগৰখনে আমাৰ ৰাজ্যৰ 30 লাখতকৈও অধিক পৰিয়ালৰ জীৱন আৰু জীৱিকা পালন কৰাত সহায় কৰে এক প্ৰকাৰ ক'ব গ'লে আমাৰ এই মহানগৰীখন অসমৰ প্ৰায় 30 লাখ পৰিয়ালৰ ঘৰ আৰু সংসাৰ চলোৱাৰ এটা ডাঙৰ সাৰথি আৰু আশাৰ স্থলী মহানগৰীখন লাহে লাহে ডাঙৰ হৈছে আৰু তাৰ লগে লগে চৰকাৰেও এই মহানগৰীখনক আটক ধুনিয়াকৈ সজাই পৰাই তোলাৰ বাবে প্ৰচেষ্টা চলাইছে আজি আমি গুৱাহাটীত দেখা পাওঁ চাৰিওফালে সুন্দৰ ৰাস্তা উৰণীয়া সেতু ষ্ট্ৰীট লাইট খোৱা পানীৰ ব্যৱস্থা আদি কৰিবৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু ৰাইজেও তাত সহায় সহযোগিতা কৰিছে আজি গুৱাহাটী মহানগৰীৰ ভাৰতীয় জনতা দলৰ প্ৰতি ৰাইজৰ সহায় আৰু সমৰ্থন আমি সদায় পাই আহিছো আৰু আজি পাথৰ কুঁৱাৰীৰ এই সভাখনতো ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে গুৱাহাটী সিটত বিজেপি জিকিবই তাত কোনো প্ৰশ্ন নাই আপোনালোকে জানে যে ইলেকশন তিনিটা হয় এটা ইলেকশন হয় মিউনিসিপালিটি তেতিয়া আমি কাউন্সিলৰক ভোট দিওঁ এটা ইলেকশন হয় বিধানসভাৰ তেতিয়া আমি দিছপুৰত কোনে চৰকাৰ বনাব তাৰ কাৰণে আমি ভোট দিওঁ আৰু এটা ইলেকশন হ'ল লোকসভাৰ ইলেকশন য'ত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক নিৰ্বাচিত কৰাৰ কাৰণে আমি ভোট দিম এইবাৰ আমি সকলোৱে মনতে সিদ্ধান্ত লৈছো যে আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ভোট দিম হয়নে নহয় আজি আপোনালোকে চাব অলপ আগতে মই ডিমৰিয়াত আছিলো ডিমৰিয়াৰ সভাত মই কৈছিলো যে আমাৰ ভাৰতৰ
বহুত প্ৰধানমন্ত্ৰী হ'ল। জৱাহৰলাল নেহেৰু, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, দেৱগৌড়া, গুজৰাল, মনমোহন সিং, আমাৰ দেশত বহুত প্ৰধানমন্ত্ৰী হ'ল। কিন্তু কোনো এজন প্ৰধানমন্ত্ৰীয়ে অসমৰ বাহিৰত গামোচাখন পিন্ধা আমি কেতিয়াও দেখা নাছিলোঁ, হয়নে নহয়? কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহিলেতো ডিঙিত গামোচাখন লয়েই, আৰু আমেৰিকা, জাপান বাহিৰত গ'লেও তেওঁ ডিঙিত অসমীয়া গামোচাখন সদায় সজাই ৰাখে। আজি মোদীজীক দেখাৰ পিছত অসমীয়া মানুহে আমি আগত গামোচা পিন্ধিছিলোঁ। আজিকালি টিভিত আপোনালোকে দেখিব গুজৰাট, উত্তৰ প্ৰদেশ, কৰ্ণাটক, মাদ্ৰাজৰ মানুহেও আজিকালি ডিঙিত গামোচাখন ওলমাই ৰাখে, হয়নে নহয়? আজি অসমীয়া গামোচাৰ ব্ৰেণ্ড এম্বেচাডৰ কোন বুলি ক'লে আমি নৰেন্দ্ৰ মোদীৰ নামটোকে আমি ল'ব পাৰোঁ, হয়নে? যোৱা বছৰ আমি সিদ্ধান্ত ল'লো যে অসমৰ বিহুক আমি বিশ্ব দৰবাৰত লৈ যাম। 12,000 বিহুৱা বিহুৱতীয়ে সৰু সজাইত বিহু নাচিব। মই মোদীজীক ক'লো যে মোদীজী আপুনি আহিব লাগে। লগে লগে মোদীজীয়ে ক'লে যে ডাঙৰ কৰি পাত, মই উপস্থিত থাকিম। আপোনালোকে দেখিলে যোৱাবাৰ 14 এপ্ৰিলৰ দিনা নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আমি 12,000 বিহুৱা বিহুৱতীক লৈ অসমৰ বিহুক আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰিলোঁ। আমাৰ সকলোৰে গৌৰৱ বৃদ্ধি পালে। আজি আপোনালোকে দেখিব কিমান প্ৰধানমন্ত্ৰী আহিলে গ'ল। কাজিৰঙাত ৰাতি কোন থাকিলে? কাজিৰঙাত ৰাতি থকা প্ৰধানমন্ত্ৰী এজনেই নৰেন্দ্ৰ মোদী। এইবাৰ মই মোদী ডাঙৰীয়াক কৈছোঁ যে আপুনিতো কাজিৰঙাত এদিন থাকিলে, পাৰিলে এদিন ৰাতি আহি মাজুলীতো এক ৰাতি থাকি দিব। আপুনি অসমখন ভাল কৰি বুজি পাব। আজি মোদীজী অসমলৈ কিমান বাৰ আহিলে? 27 বাৰ। এবাৰ দুবাৰ নহয়, 27 বাৰ গুৱাহাটীত আহিছে, ধেমাজিত গৈছে, নলবাৰীত গৈছে, লখিমপুৰ গৈছে, তেজপুৰ গৈছে, শিলচৰ গৈছে। অসমৰ এনেকুৱা এখন জিলা নাই য'ত মোদীজীয়ে আজিলৈকে ভৰি দিয়া নাই। প্ৰধানমন্ত্ৰী হোৱাৰ আগতেও তেওঁ অসমত আহিছিলে, আৰু প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ 27 বাৰ আমাৰ অসমলৈ আহিছে। অসমৰ প্ৰতি ইমান ভাল পোৱা আৰু ইমান ডাঙৰ অন্তৰ এখন থকা প্ৰধানমন্ত্ৰী অসমৰ ৰাইজে আগতে কেতিয়াও দেখা পোৱা নাছিলে। শ্ৰদ্ধা ৰাইজ, অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমি ৰাজ্যখনত বিভিন্ন ধৰণে কাম কৰাৰ প্ৰচেষ্টা কৰিছোঁ। প্ৰথম কথাটো হ'ল এখন ৰাজ্য বা এখন মহানগৰ যদি আগবাঢ়ি যাব লাগে, প্ৰথম কি লাগিব? শান্তি। যদি বোলে গণেশগুৰিত বোম ফুটিলে, বোলে উলুবাৰীত বোম ফুটিলে, চান্দমাৰীত বোম ফুটিলে, এই মহানগৰখনত ব্যৱসায় কোনে কৰিব? 6টাতে দোকান বন্ধ হৈ যাব,
7টাতে দোকান বন্ধ হৈ যাব যেতিয়া দেশত শান্তি আৰু শৃংখলা নাথাকে আটাইতকৈ কষ্ট খাটি খোৱা মানুহখিনিৰ হয় কাম বন কৰিব নোৱাৰে কিবা এটা কৰিলেই মনত চিন্তা হৈ থাকে আমাৰ অসমখনত এসময়ত বোমা বিস্ফোৰণ গুলীকাণ্ড গ্ৰেনেড এইবিলাকৰ নামেৰে আমাৰ অসমখন বিখ্যাত আছিল আৰু লগত আজি বোলে গুৱাহাটী বন্ধ কালি বোলে অসম বন্ধ কালি বোলে চাকা বন্ধ কালি বোলে পিকেটিং কালি বোলে ধৰ্ণা কালি বোলে ধৰ্মঘট মহানগৰখন অশান্ত হৈ আছিল ইয়াতে কাম কাজৰ পৰিবেশ নাছিল 3 বছৰ আগতে আপোনালোকে মোক অসমৰ মুখ্যমন্ত্ৰী পাতিলে আজি মই আপোনালোকৰ আগত ক'ব পাৰো যে মই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা অসমত এটাও বোমা বিস্ফোৰণ হোৱা নাই এটাও গুলি বাৰুদৰ ঘটনা হোৱা নাই আৰু মই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা অসমত এটাও অসম বন্ধ আজিলৈকে হোৱা নাই তাৰ কাৰণ কি আমি বিচাৰো যে আমাৰ ৰাজ্যখনত শান্তি আহক ৰাতি 2টা বজাতো যদি আমাৰ ছোৱালীয়ে নাইট শিফট কৰিব লাগে নিৰাপত্তাৰ প্ৰশ্ন আহিব নালাগে আমাৰ ল'ৰা যদি ৰাতি 12টাতো অফিচৰ পৰা আহে বাপেক মাকে ভয় খাব নালাগে যাতে এটা সুন্দৰ পৰিবেশ হ'ব পাৰে আজিকালি গুৱাহাটীত দোকান পোহাৰ ৰাতি 11টালৈকে খোলা থাকে কোনেও একো ঘটনা কৰিব নোৱাৰে আৰু লাহে লাহে আপোনালোকে দেখিব যে গুৱাহাটীত অপৰাধু কমি কমি গৈ আছে আগতে বোলে অমুকক মাৰ্ডাৰ অমুক ছোৱালীৰ ওপৰত অত্যাচাৰ অমুকৰ ওপৰত অত্যাচাৰ এই ঘটনাবিলাক ঘটি আছিল এতিয়া মই পুলিচক কৈ দিছো যে যি কৰ কিন্তু অসমৰ কোনো মহিলা আৰু নাৰীৰ ওপৰত কোনো অত্যাচাৰ কৰিব নোৱাৰিব আজি আপোনালোকে চাওক ড্ৰাগছৰ বেপাৰী হওক আজি আগতে ড্ৰাগছৰ খোলা বেপাৰ আছিল এতিয়া ড্ৰাগছৰ বেপাৰ বন্ধ আৰু লাহে লাহে আমাৰ গুৱাহাটী মহানগৰীত অপৰাধৰ সংখ্যা লাহে লাহে কমি কমি গৈ আছে আইনৰ শাসন আহিছে ৰাইজৰ ওচৰ চাপিছে আৰু আমাৰ ৰাজ্যখনত সমস্যা কমি গৈছে আগত বোলে অসমীয়া বঙালীৰ কাজিয়া বঙালী অসমীয়াৰ কাজিয়া হিন্দী ভাষীৰ কাজিয়া ট্ৰাইবেল নন ট্ৰাইবেলৰ কাজিয়া এতিয়া আমাৰ অসমত একো নাই আমি শান্তিত আছো নিজৰ জীৱিকা অৰ্জন কৰিছো আৰু ল'ৰা ছোৱালীৰ প্ৰতি আমি পঢ়া শুনাৰ কাৰণে চকু দিছো এতিয়া আমাৰ অসমত বন্দুক আৰু বোমাৰ শব্দত বহাগ বিহু নাহে বহাগ বিহু আহে কুলি আৰু কেতেকীৰ মিঠা মাতত আমাৰ অসমৰ জীৱনলৈ পৰিৱৰ্তন আহিছে আমাৰ মহানগৰীখনত পৰিৱৰ্তন আহিছে হাইৱেৰ ওপৰত ফ্লাইঅভাৰ হ'ল এয়াৰপোৰ্ট যোৱা ৰাস্তাৰ সময় কমি আহিলে পানীৰ স্কিম লাহে লাহে আৰম্ভ হ'ব ধৰিলে আৰু আমাৰ গুৱাহাটীত আগতে নেদেখা বহুত কাম আজি আমাৰ মহানগৰীখনত হ'ব আৰম্ভ হ'ল খানাপাৰাত আমি এতিয়া 5,000 মানুহে একেলগে বহি ফাংচন চাব পৰা অডিটৰিয়াম বনাই আছো য'ত দিল্লীতো ইমান ডাঙৰ অডিটৰিয়াম নাই
যিমান ডাঙৰ আজি আমি অডিটৰিয়াম বনাই আছো এতিয়া যিদিনাখন আমাৰ দীঘিলী পুখুৰীৰ পৰা বামুণী মৈদামৰ ফ্লাইঅভাৰ হৈ যাব নাৰেংগীৰ পৰা ফাঁচী বজাৰ গৈ পাওঁতে মাত্ৰ 6 মিনিট সময় লাগিব 5 মিনিটতে আপোনালোকে 6 মিনিটতে গৈ ইয়াত ফ্লাইঅভাৰত উঠিব আৰু ফাঁচী বজাৰত নামি যাব এনেকুৱা পৰিৱেশ আজি আমাৰ অসমত হৈ আছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হৈছে আজি ডিসেম্বৰ মাহত নতুন দলং উদ্বোধন হ'ব ফাঁচী বজাৰৰ পৰাই নদীৰ মাজেদি আমি পুনে পুনে নলবাৰী ৰঙিয়া যাব পাৰিম মালিগাঁৱৰ ফালে যোৱাৰ আমাৰ দৰকাৰ নাথাকিব ফাঁচী বজাৰ গৈ পালো আৰু সিধা আমি গৈ বাইহাটা চাৰিআলি পালো জালুকবাৰী মালিগাঁও আৰু আমি দেখা পাব নালাগে আজি আমাৰ নাৰেংগীৰ ওপৰতো ফ্লাইঅভাৰ হৈ আছে লাহে লাহে আমাৰ সমস্যাবিলাক সমাধান হৈ আহি আছে মই বিচাৰো যে আমাৰ গুৱাহাটী মহানগৰীখন অকল উত্তৰ পূবৰ দুৱাৰদলিয়া হ'ব নালাগে আমাৰ গুৱাহাটী মহানগৰীখন দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি হিচাপে চিনাকি হ'ব লাগে আৰু সেই কাৰণে আজি আমি নিৰন্তৰ কাম কৰি আছো আৰু আজি গুৱাহাটীৰ ৰাইজে দেখিছে যে আজিৰ পৰা 5 বছৰ আগৰ গুৱাহাটী আৰু আজিৰ গুৱাহাটীৰ মাজত কিমান পৰিৱৰ্তন হৈছে আগতে কংগ্ৰেছ আছিলে কংগ্ৰেছে আমাক কি দিছিলে ধুতি লুঙি খুটা কম্বল আঠুৱা হয় না নহয় পূজাত পঞ্চমৃত লাগে নহয় পূজাত বামুণে কয় নাই পঞ্চমৃত আনিছে নে নাই কংগ্ৰেছৰ পঞ্চমৃত কি আছিলে লুঙি ধুতি খুটা আঠুৱা আৰু কম্বল এইটোৱে আছিলে কংগ্ৰেছ হয়নে বোলে কি কৰিছে বোলে লুঙি দিছো নহয় বোলে কি কৰিছো বোলে ধুতি দিছো নহয় এইটোৱে আছিলে কংগ্ৰেছ পাৰ্টি আমি কি কৰিছো যোৱাবাৰ ইলেকশ্যনৰ আগতে মই কলো যে লুঙি ধুতিটো লৰা ছোৱালীয়ে চাকৰি পালে নিজে মাক বাপেকক কিনি দিব পাৰিব সেই কাৰণে মই কলো যে মই 1 লাখ লৰা ছোৱালীক চাকৰি দিম কোনেও টকা পইচা খাব নোৱাৰে কোনো দালালি নচলিব দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে 1 লাখ চাকৰি পাব আজি আপোনালোকে দেখিলে চাকৰি পোৱা লৰা ছোৱালীবোৰ টিভিত আহে পুলিচতো নতুন নতুন লৰাবিলাকক দেখিব সৰু সৰু লৰা ছোৱালীবিলাকে চাকৰি কৰে দেউতাক মাক খুদিব কোনোবা দেউতাক খেতিয়কৰ লৰা কাবাৰ দেউতাক মাকে বজাৰত তৰকাৰী বিক্ৰী কৰে ৰিক্সা চালকৰ লৰা ঠেলা চালকৰ লৰা আজি আমাৰ অসমত চাকৰিৰ নামত কোনেও 1 টকাও খাব নোৱাৰে আজি মই আপোনালোকক আৰু কি ক'ব খুজিছো যে 1 লাখ চাকৰি দিয়া হৈ গল এই বছৰটোত মই আৰু 50,000 লৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 তাৰ মানে 1 লাখ দিয়াৰ কথা আছিলে মই 1.5 লাখ দিয়াৰ কাৰণে গৈ আছো সেই কাৰণে দেউতাক মাকক মই অনুৰোধ কৰিম যে লৰা ছোৱালীক পঢ়ুৱাব কাৰণ এতিয়া আমাৰ অসমখন খলনি হল মেজিষ্ট্ৰেট হবৰ কাৰণে কাকো ঘোষ দিব নালাগে ডিএসপি হবৰ কাৰণে কাকো ঘোষ দিব নালাগে সৰু মানে কৰ্ম সংস্কৃতিত সৰু নহয় আমাৰ অন্তৰ ডাঙৰ কিন্তু অৰ্থনৈতিকভাৱে আমি সৰু আমি ভাবিবই নোৱাৰো যে মোৰ লৰা মেজিষ্ট্ৰেট হ'ব পাৰিব নেকি কিন্তু এতিয়া সকলো মাক বাপেকে
বুকু ডাঠ কৰক এতিয়া মেজিষ্ট্ৰেট ডিএছপি ধনী মানুহৰ ল'ৰা ছোৱালী নহয় মধ্যবিত্ত আৰু দুখীয়া মানুহৰ ল'ৰা ছোৱালী হ'ব আপোনালোকে মাত্ৰ ল'ৰা ছোৱালী পঢ়াৰ কামত আপোনালোকে অলপ অলপ সময় খৰচ কৰক কাৰণ দেউতাক মাকৰ কষ্ট হয় কাম কৰিব লাগে ঘৰ চলাব লাগে কিন্তু মই সকলো বাপেক মাককে অনুৰোধ কৰিম অসমখন এতিয়া পৰিৱৰ্তন হৈছে চাকৰি নামত ঘোষ দিব নালাগে গতিকে আমি ল'ৰা ছোৱালীৰ পঢ়াৰ কামত অলপ অলপ আমি সময় দিব লাগে আজি মই আপোনালোকক ক'ব খুজিছো যে এইবাৰ যিমান ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে বা হায়াৰ সেকেন্ডাৰী পাছ কৰিব তেওঁলোকৰ প্ৰত্যেকটো ল'ৰা ছোৱালীৰ এডমিশন এইবাৰ মই বিনামূলীয়াকৈ কৰি দিম কোনেও পইচা দিব নালাগে ইয়াৰ উপৰিও ল'ৰা আৰু ছোৱালীটো এডমিশন বিনামূলীয়া হ'ব তাৰ উপৰিও ছোৱালীবিলাকে যেতিয়া কলেজত এডমিশন ল'ব ছোৱালীৰ পঢ়াৰ দায়িত্ব এইবাৰ দেউতাক মাকে ল'ব নালাগে ছোৱালীৰ পঢ়াৰ দায়িত্ব এইবাৰ মামাই ল'ব তাৰ মানে যিবিলাক ছোৱালী হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰত পঢ়িব তেওঁলোকক আমি বছৰত 10,000 টকাকৈ বেংকৰ একাউণ্টত দিম আৰু ইউনিভাৰ্চিটিত পঢ়িলে মই ছোৱালীজনীৰ বেংক একাউণ্টত প্ৰত্যেক বছৰে 25,000 টকা কৰি দিম তাৰ মানে দেউতাক মাকে ছোৱালীৰ পঢ়াৰ কাৰণে চিন্তা কৰিব নালাগে ছোৱালী কোনে পঢ়াব মামাই পঢ়াব মই কিয় শিক্ষাৰ কথাত জোৰ দিছো এই পাথৰকুৱাৰী নাৰেংগীৰ পৰা জাগিৰোড গৈ পাওঁতে এতিয়া সময় নালাগে আপোনালোকে শুনিছে যে আমি এতিয়া নাৰেংগী আৰু চিপাঝাৰৰ মাজত কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত আমি এখন দলঙো বনাব গৈ আছো নাৰেংগীৰ পৰা আপোনালোকে কুৰুৱা পাব কুৰুৱাৰ পৰা বাইহাটা চাৰিআলি পাব বাইহাটা চাৰিআলিৰ পৰা খানাপাৰাৰ পৰা আকৌ নাৰেংগী এটা ডাঙৰ ৰিং ৰোড হ'ব যেনেকে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হ'ল এতিয়া নাৰেংগী আৰু কুৰুৱাৰ মাজতো আমি এখন দলং এই বছৰৰ পৰাই বনোৱা আৰম্ভ কৰিম ইয়াৰ লগে লগে আমাৰ জাগিৰোডত আমি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি আছো সেমি কণ্ডাক্টৰ মানে কি আমাৰ হাতত যে মোবাইল বিলাক আছে চিপছ এটা নহলে মোবাইল বিলাক নচলে যেনেকে মানুহৰ শৰীৰ থাকিব যদি আত্মা নাথাকে মানুহৰ চেতনা নাথাকে তেনেকে চিপছটো নাথাকিলে মোবাইলটো নচলে এইবিলাক বনাবৰ কাৰণে যেটো উদ্যোগ আহিব তাতে 30,000 কোটি টকা ব্যয় হ'ব চাকৰি কিমানে কৰিব 27,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব কিন্তু যদি আমাৰ ল'ৰা ছোৱালী স্কুল কলেজত নাযায় এই চাকৰি কৰিবৰ কাৰণে কোন আহিব পশ্চিম বংগৰ পৰা আহিব বিহাৰৰ পৰা আহিব উৰিষ্যাৰ পৰা আহিব সেই কাৰণে মই আটাইতকৈ জোৰ দিছো যাতে আমাৰ ল'ৰা ছোৱালী শিক্ষিত হয় সেইটোৱে হৈছে মোৰ আটাইতকৈ গুৰুত্ব আৰু তাৰ কাৰণে কৈছো দেউতাক মাকে ল'ৰা ছোৱালী দুইটা পঢ়াব নালাগে বহুত কষ্ট হয় ল'ৰাটোক দেউতাক মাকে পঢ়াওক ছোৱালীটোক মামাই পঢ়াই দিব হ'ব
এতিয়া কংগ্ৰেছৰ ধুতি কম্বল আমাৰ হ'ল অৰুণোদয় এতিয়া যেতিয়া মই অৰুণোদয় আঁচনি আনিছিলোঁ তেতিয়া আছিলে 830 টকা তাৰ পিছত অৰুণোদয় আহিলে 1250 টকা হ'ল পুৱাবিলাকেতো ভাল পায় নোপোৱাবিলাকে অলপ মনটো বেয়া কৰি থাকে হয়নে ইয়াতে কোনে কোনে পোৱা নাই হাত দাঙকচোন আচ্ছা এতিয়া নোপোৱাবিলাকে হাতটো নামাওক কিমানে পাই আছে যোৱাবাৰতকৈ এবাৰ পোৱাটো অলপ বাঢ়িছে হয়নে এইবাৰ মোৰো মনটো বেয়া লাগি থাকে যে বিজেপিক ময়ো ভোট দিওঁ মই অৰুণোদয় নাপাওঁ আকৌ মই ভোট দিওঁ মই পাওঁ অলপ মনটো বেয়া লাগি থাকে নহয় নোপোৱাবিলাকৰ অলপ মনটো বেয়া লাগে নে নাই লাগে আচ্ছা নোপোৱাবিলাকে এবাৰ ৰেচন কাৰ্ড পালে নে নাই কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক সবৰ আছে ঠিক আছে কাৰ কাৰ ৰেচন কাৰ্ড নাই যাৰ যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে আমাৰ কাউন্সিলৰ বিলাকক মই কৈ দিম আপোনালোকে ৰেচন কাৰ্ডখন বনাই ল'ব কাৰণ 3 মাহ পিছত শুনি ল'ব 3 মাহ পিছত যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে এটা এটা অৰুণোদয় পাব বুজি পালে তেতিয়া আৰু অৰুণোদয় নোপোৱা মানুহ নাথাকিব হয়নে কাৰণ মিটিঙতো আহো সবতে আহো অৰুণোদয়টো কোনবাই পায় কোনবাই নাপায় সেই কাৰণে মই এবাৰ ঠিক কৰিছো যে প্ৰত্যেকটো পৰিয়ালত আমি এটাকৈ অৰুণোদয় আঁচনি দি দিম হ'ব লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে বাপৰে কৰিছে এতিয়া ইলেকশ্যনৰ ঠিক পিছতেই আপোনালোকক আমি লাখপতি বাইদেউৰ যোনে যোনে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম হ'ব এতিয়া 10,000 টো পাই গিৰিয়েকক কোনে কোনে দি দিব কোনে কোনে দি দিব আৰু যদি গিৰিয়েকবিলাকে ভোট নিদিয়ে দিব গিৰিয়েকে ভোট দিব ঘৈণীয়েকৰ কথা গিৰিয়েকে শুনে শুনে এইমাত্ৰ ডিমৰিয়াত এজনী মহিলাই মোক কৈছে যে মামা টানি লৈ গৈ ভোট দিয়াই দিম বুলি যি নহওক মইতো গিৰিয়েক হয় নহয় ঘৈণীয়েকৰ কথা শুনা বুলি ক'লে লাজ লাগে না সেইকাৰণে মই এটা বুদ্ধি দিওঁ আমাৰ গিৰিয়েকবিলাকৰ ইগো আছে নহয় গতিকে শুনিলেও শুনা যেন নেদেখুৱাও অলপ ঘূৰাই পকাই চলো আৰু হয়নে এতিয়া মোৰ কথাটো হ'ল যেতিয়া টকাটো আহিব তাৰ 7 দিন আগত মই কৈ দিম যে অমুক তাৰিখে লাখপতি বাইদেউৰ টকাটো সোমাব 7 দিন আগৰ পৰা আপোনালোকে গিৰিয়েকসকলৰ লগত কাজিয়া নকৰিব আৰু হ'ব আৰু সেই 7 দিন ঘৰত আহিলে গিৰিয়েকক ঠাণ্ডা ভাত নোখোৱাব গৰম ভাত খুৱাব তেতিয়া গিৰিয়েকে পইচাটো খবৰ নলয় আৰু এতিয়া মই বেলেগ এটা কথা কম গিৰিয়েকৰ কিয় দিব নালাগে বা টকাটো আমি কিয় ভালকৈ ব্যৱহাৰ কৰিব লাগে 10 জনী মহিলাই টকাটো একলগ কৰিলে 1 লাখ হ'ব আমি সমিতি এখন চলাব পাৰো হয়নে আধাৰ কাৰ্ডো মই কৈ আছো লাষ্টত এইটো এটা ডাঙৰ সমস্যা যি নহওক যিসকল মহিলাই এই 10,000 টকাটো সৰু দোকান এখন দিলো
বা গিৰিয়েকৰ দোকানখনতে লগালো, একো নহলেও ঘৰত চেগুনৰ গছ 50ডাল লগালো। যোনে ভাল কৰি 10,000 টকাটো খৰচ কৰিব তেওঁলোকক চৰকাৰে পিছত আৰু 25,000 টকাকৈ বেংকৰ একাউণ্টত দিব। প্ৰথম হল 10,000 যোনে যোনে ভাল কৰি খৰচ কৰিব তেওঁলোকে পাব আৰু 25,000। চাইকেল আছে, স্কুটি আছে, লগত লাখপতি বাইদেউৰ আঁচনিটো এইবাৰ আমি ভাল কৰি চলাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰা নাই, ইলেকশ্যনৰ পিছত মই আৰু এটা সুবিধা দি দিম। যিসকলে কৰা নাই এইবাৰ যাতে আপোনালোকে লাখপতি বাইদেউৰ ফৰ্মখন ফিল আপ কৰি দিয়ে, হ'ব? কাৰণ কিছুমানে কৰা নাই নহয়। কোনে কোনে কৰা নাই? গতিকে যিসকলে কৰা নাই তেওঁলোককো মই সুযোগ এটা দি দিম। এতিয়া আছে আমাৰ দুটা সমস্যা। মই যে অলপ আগতে কলো যে 1 লাখ চাকৰি দিলো আৰু 50,000 চাকৰি দিম, কিন্তু আজিকালি আপোনালোকে দেখা পাব যে এখন ঘৰতে 2-3টা ল'ৰাই চাকৰি পায় আৰু কিছুমানৰ ঘৰত এটাও চাকৰি নাই, হয় নে নহয়? কিছুমানৰ ঘৰত 2-3টা, কিছুমানৰ ঘৰত এটাও নাই। সেইকাৰণে এইবাৰ যে চাকৰি হ'ব তাত আমি এটা নতুন নিয়ম কৰিছো যে যি পৰিয়ালত এটাও চাকৰি নাই সেই পৰিয়ালৰ ল'ৰাক আমি 10 নম্বৰ কৰি এক্সট্ৰা নম্বৰ দি দিম পৰীক্ষাত, যাতে চাকৰি নোপোৱা ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে আৰু এখন ঘৰতে যাতে 2-3টা চাকৰি সোমাই নাথাকে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ গুৱাহাটী মহানগৰীত আৰু এটা সমস্যা আছে যে বহুতৰ আধাৰ কাৰ্ড NRCৰ কাৰণে ব্লক হৈ আছে। তেওঁলোকে ৰেচন কাৰ্ডো নাপায়, বেংকৰ একাউণ্ট খোলোতেও কষ্ট হয়। মই 6 মাহৰ ভিতৰত আধাৰ কাৰ্ডৰ সমস্যাটো সমাধান কৰি দি দিম, যাতে এইটো সমস্যা আৰু নাথাকে। শ্ৰদ্ধাৰ ৰাইজ, মোদীজীয়ে আমাক বিনা পইচাৰ চাউল দিয়ে, উজ্জ্বলা গেছ দিয়ে আৰু আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়ে, যাতে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেণ্ট ল'ব পাৰো। মই আপোনালোকক কলো যে 1.5 লাখ চাকৰি হ'ব, অৰুণোদয় হ'ব। মই আপোনালোকক কলো লাখপতি বাইদেউৰ একাউণ্টত টকা সোমাব, ল'ৰা ছোৱালীক কলেজত আমি বিনামূলীয়াকৈ পঢ়াম, ছোৱালীৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিম, চাকৰি নোহোৱা ঘৰৰ ল'ৰাক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম, ছোৱালীকো দিম। এতিয়া এই গোটেই কামবিলাক কোনে কৰিব পাৰিব? নৰেন্দ্ৰ মোদীয়ে কৰিব পাৰিব, হয় নে নহয়? আৰু এই কামবিলাক যাতে আমাৰ হয় তাৰ কাৰণে আমি কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? আমি বিজেপি চৰকাৰক ভোট দিব লাগিব। এতিয়া মই শেষত এটা গুৰুত্বপূৰ্ণ কথা কম। ভোট দিব আমি সবেই বিচাৰো, কিন্তু গুৱাহাটীত আমাৰ ভোটদানটো খুব কম হয়। চৰত ভোটদান হয় 90%,
গাঁৱত ভোটদান হয় 75%, আৰু আমাৰ তাতে ভোটদান হয় 60%। তাৰ মানে ভোটৰ দিনাখন আমি ছুটি বুলি ভাবো, আমি ভোট দিব নাযাওঁ। ছুটিটো প্ৰত্যেক ৰবিবাৰে ছুটি আহে, কিন্তু ভোট 5 বছৰৰ মূৰত এবাৰ আহে। সেইকাৰণে ভোটৰ দিনাখন ঘৰৰ কাম ৰাখিব নালাগে। আমি নিজক ফ্ৰী কৰি ৰাখিব লাগে যে আমি মোদীজীক ভোট দিমেই, পিছত ভোট দি আহিহে আমি ঘৰৰ কাম কৰিম। হিন্দীতে এষাৰ কথা আছে, পেহেলে ভোটদান বাদ মে জলপান, মানে ভোট আগত দিম, ভাত পিছত খাম। নহলে বোলে ভাতে বনাই কাপোৰে ধোৱা, বোলে বৰষুণ আহিলে ৰ'দ আহিলে ভোট নহল। মোদীটো জিকিব, কিন্তু মোদীজীক আশীৰ্বাদ দিয়া আমাৰ সকলোৰে দায়িত্ব, হয়নে নহয়? আৰু আমি আশীৰ্বাদ কেনেকে দিম? ভোটে দিয়ে দিম। আৰু মোদীজীক ভোট দিলে ময়ো অলপ ভিটামিন পাম, গতিকে মোকো আশীৰ্বাদ দিব আপোনালোকে। আৰু সেইকাৰণে সকলোৱে যাতে পৰিয়ালৰ সকলো সদস্যক লগত লৈ গৈ এইবাৰ যেন 7 তাৰিখে পদুম ফুলৰ ছবিত বিজুলী কলিতা মেধিক যাতে ভোটদান দিয়ে। হ'ব? বুজি পালে? চবেই বুজিলে? তেতিয়াহ'লে মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজুলী কলিতা মেধি, বিজুলী কলিতা মেধি, বিজেপি, বিজেপি, এজিপি। বহুত বহুত ধন্যবাদ। গানটো আৰু এবাৰ লগাই দিয়ক, যোৱাৰ আগতে এবাৰ নাচি যাওঁ, মনটো ভাল লাগি থাকিব। লগাই দিয়ক আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। ৰূপহী আমাৰ অসম, ভাৰতীয়াৰ সোণৰ অসম, গঢ়িবলে আমি এখন প্ৰগতিশীল সোণৰ অসম। বলে বলে যাওঁ একেলগে, পদুমৰ চিনত তাকো ভোট দি
সপোনৰ দেশ গঢ়িবলে নতুন পুৰুষৰ জ্ঞান শক্তিৰে আহিছো নাই আমি বিজয়ৰ পনেৰে জননী জন্মভূমিৰ মান ৰাখিবলে মোদীজীৰ সপোন